Ahead of the Panchayat polls in Assam, the delimitation of development blocks will be carried out. This was informed by Assam Chief Minister Himanta Biswa Sarma on Thursday. As the Panchayat election is set to take place in November, Sarma said delimitation of all development blocks in the state and redrawing of boundaries of Panchayats will be done to ensure that a Panchayat or Zilla Panchayat does not fall into assembly constituencies. The delimitation will end in August and voters' list will be out in September, while the announcement of Panchayat polls will be made in October. Sarma also stated that following last year's delimitation of assembly and parliamentary seats in the state, some development blocks had spread over 3 to 4 assembly seats. Hence, there is a need to carry out delimitation ahead of the Panchayat elections. Further, the Cabinet has decided to set up a subcommittee comprising Finance Minister Ajanta Niyok, Minister Ranoj Pegu, Bimal Bora and Ranjit Das, which will submit a report within a month on the course of expanding the state government's flagship scheme, Arunodoi, which provided 1,250 per month to families from weaker economic background to all eligible beneficiaries, Sarma said. Amar Panchayat নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে কমলপুৰটো আধা অংশ আছে বিশেষকৈ ডেভেলপমেন্ট ব্লক বিলাক লিমিটেশনৰ সময়তো ব্লক হিচাপত হোৱা নাই গাঁও হিচাপত হৈছিল সেই কাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেন্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টি সমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে সেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশন নোটিফিকেশন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশন কমিশনে এটা দুটা দিন ডিসেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দ্বিতীয়তে লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি সেচুৰেশন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলো যে আমি যিমান পাৰো অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায় তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব কিমান টকা ব্যয় কৰিব লাগিব এই গোটেই দিকটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আমাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী বিমল বৰা মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফ্যামিলিকে আমি দিব লাগে আৰু প্ৰতিটো ফ্যামিলিৰ ডেফিনেশন কি আজি আমাৰ কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত হ'ল যে প্ৰচাৰ ভাৰতীৰ লগত অসম চৰকাৰে এখন মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং কৰিছে যাৰ জৰিয়তে 10 কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকা খৰচ কৰিব আৰু তেওঁলোকে অতিৰিক্ত যি টকাৰ প্ৰয়োজন হয় হেতু প্ৰচাৰ ভাৰতীয়ে দিব 52টা এপিসোডত লাচিত বৰফুকনৰ এখন তথ্যচিত্ৰ তেওঁলোকে প্ৰস্তুত কৰিব আৰু 52টা এপিসোড দূৰদৰ্শনত তেওঁলোকে প্ৰচাৰ কৰিব ইন অল নেশনাল এণ্ড ৰিজনাল চেনেলছ তাৰো আজি আমাৰ এমঅইউ খনত আমি এপ্ৰুভেল দিছো